बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ क'क्राझाराव मोनथाम लामा लुफुंनायनि अन्थाइ खाम्फा गायसनदों। खुलुमबाय, बड'सानि स्टुडिअ' आं रिमा बसुमतारी। आसाम सरकारनि RIDF फान्डनि गेजेरजों सिम्बोरगावनिफ्राय बालाजान तिनालि दतमासिम थांग्रा लामा, तितागुरिनिफ्राय हाब्रुबारिसिम थांग्रा लामा आरो CIDF फान्डनि गेजेरजों तितागुरि फाग्लाबाबा मन्दिरनिफ्राय नाराबारिसिम थांग्रा लामाफोरखौ फुवारनाय आरो फोसाबनायनि थाखाय अन्थाइ खाम्फाखौ गायसनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। क'क्राझार हालामनि रायजो राजाफोरनि साबसिन हान्थामेला खाबुनि थाखाय 30 नं सानजा क'क्राझार बिधानसभा बियाबनि MLA लरेन्स इस्लारिया आसाम सरकारनिफ्राय बे लामा लुफुंनायनि बिथांखिखौ लाबोदों। समष्टि जितु नेকি जुआ 17 बछरे जितु BTC शिवर समष्टि आছিলে और इयात कन्टिन्यूली बहुत बछৰৰ কাৰণে মন্ত্ৰী পাইছিলে ইয়াত লোকসভাৰ MPও এই অঞ্চলৰ প্ৰায় হয় তো কিন্তু এই অঞ্চলত এতিয়াও বহুতখিনি গাঁৱত ৰাস্তা পদূলি হোৱা নাই বহুতখিনি সংযোজন এতিয়াও হোৱা নাই সেইবিলাক মই যোৱা ইলেকশ্যনত আহি দেখিবলৈ পাইছিলোঁ আৰু আজি প্ৰথমবাৰৰ কাৰণে আমাৰ কোকৰাঝাৰ ইষ্ট সমষ্টিৰ MLA লৰেন্স ইছলাৰীৰ ডাঙৰীয়াৰ নেতৃত্বত দুইটাকৈ পথ আজি নিৰ্মাণ আৰু ৱেডিনিং কাম আজিৰ পৰা আৰম্ভ হ'ব RIDF স্কিমৰ আণ্ডাৰত। তো আমাৰ চিম্বৰগাঁও অঞ্চলৰ ৰাইজৰ যিটো যাতায়াতৰ ব্যৱস্থা এইটো মানে খুব ভাল হ'ব এই ৰাস্তাটো নিৰ্মাণ হৈ যোৱাৰ পিছত আৰু ইয়াৰ লগতে আৰু এটা ৰাস্তা আজি হ'ব বালাজান তিনিআলিৰ পৰা। তো এই দুটা ৰাস্তা নিৰ্মাণৰ আজি কাম আৰম্ভ হ'ব। এইটোৱে নহয় আৰু বহুখিনি ৰাস্তা ঘাট আমি বনাবলৈ গৈ আছোঁ। বিটিআৰ অঞ্চলত প্ৰায় 3000 কিলোমিটাৰ আমাক ৰাস্তা লাগে এতিয়া অতি শীঘ্ৰে আৰু 11 কিলোমিটাৰ আমাক দলং লাগে। সো যিখিনি আমি কাউন্সিলৰ পইচা দি পাৰোঁ সেইখিনি বনাম আৰু বাকীখিনি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰু তেখেতে আমাক আশ্বাস দিছে। এই হিচাপে আমি ভাবিছোঁ যে অহা কেইবছৰমানৰ ভিতৰতে আমি বিটিআৰৰ যিখিনি যাতায়াতৰ ব্যৱস্থা এইটো ভাল কৰিব পাৰিম আৰু ৰাইজে কমিউনিকেশ্যনৰ ক্ষেত্ৰত কোনো অসুবিধা যাতে নহয় এইটো আমি লক্ষ্য ৰাখিছোঁ। আৰু ইয়াৰ লগতে মই আজি আমাৰ চৰকাৰত যিখিনি EM MCLA সকল আছে চৰকাৰী বিষয়া আছে সকলোকে কৈছোঁ যে আৰু যিখিনি পথ নিৰ্মাণ কৰা হ'ব দলং নিৰ্মাণ কৰা হ'ব এইবিলাক যাতে কোৱালিটি হয় এইটো যাতে সাষ্টেইনেবিলিটিটো থাকে। তো ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আমাৰ MLA সকলকো কৈছে মন্ত্ৰীসকলকো যিবিলাক স্কিম দিয়া হ'ব এই স্কিমবিলাক সদায় মানে এইটো মানে চাব লাগে তত্ত্বাৱধানত ৰাখিব লাগে যাতে কামবিলাক কোৱালিটি হয়।